নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ জেকলিভল ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং এই মুহূৰ্তত বৰপেটা কাণ্ড এতিয়া ৰাজ্য জুকাৰি গৈছে বৰপেটা কাণ্ডই জুকাৰিছে সমগ্ৰ ৰাজ্য 12 কোটি টকাৰ গহনা লৈ পলায়ন কৰিছিল ডকাইতৰ দলে আৰু ডকাইতৰ দলক এটা এটাকৈ কৰাত্মক কৰা হ'ব বুলি মন্ত্ৰী ৰঞ্জিত দাসে ঘটনাস্থলীত উপস্থিত হৈ মন্তব্য কৰিছে ডকাইতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিগ একশন লোৱা হ'ব আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতে ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আলোচনা জনাইছে বহুতত বৰপেটা কাণ্ডৰ হ'ব বিগ একশন এছএছপিক সাক্ষাৎ মন্ত্ৰী ৰঞ্জিত দাসৰ তাৰ পিছতে তেওঁ মন্তব্য কৰিছে ডকাইতি কাণ্ড সংগত কৰা কোনো লোক খাই যাব নোৱাৰিব এটা এটাকৈ কৰাত্মক কৰা হ'ব ডকাইতক ভয়ংকৰ কাণ্ডই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে ভয়ংকৰ ডকাইতি কাণ্ডই এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক কোনো খাৰি যাব নোৱাৰিব ভয়ংকৰ ডকাইতি কাণ্ড কৰা লোকক কৰাত্মক কৰা হ'ব ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে জনাইছো ঘটনাস্থলীত মন্ত্ৰী ৰঞ্জিত দাসে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ সৈতে বাৰ্তালাপ কৰিছিল বাৰ্তালাপ কৰাৰ পিছতেই তেওঁ মন্তব্য কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিগ একশন লোৱা হ'ব ব্যৱসায়ীসকলৰ সৈতেও আলোচনা কৰিছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চিচি কেমেৰা স্থাপনৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটাৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ একশন ডকাইতি কাণ্ড সংগত কৰা কোনো খাৰি যাব নোৱাৰিব প্ৰতিটো ডকাইতক কৰাত্মক কৰা হ'ব লগতে শহীদুল ইছলাম ইছমাইল হুছেইন গুলজাৰ হুছেইন আছাদুল আৰু সিৰাজুল ইছলাম আৰু গ্ৰেপ্তাৰৰ পিছতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছে বৰপেটাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সমগ্ৰ ঘটনাক লৈ তন্ন আৰক্ষীয়ে পৰীক্ষা চলাইছে প্ৰফেশ্যনেল ডকাইতৰ গেঙে সংগত কৰিছিল ভয়ংকৰ কাণ্ড আৰু সকলো লোকে দোকানৰ চিচিটিভি ভিজুৱেল পৰীক্ষা কৰিছে সকলো দোকানৰ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা নিৰীক্ষা কৰিছে আৰু আৰক্ষীয়ে আটক কৰা যুৱক কেইটা হৈছে ৰোহিত কুমাৰ প্ৰিয়াংশু কুমাৰ মুকেশ দাস তুষাৰ বিশ্বাস গোৱালপাৰাৰ পৰা আটক কৰা 4 অভিযুক্তৰ ঘৰ বিহাৰ আৰু পশ্চিমবংগত বুলি জানিব পৰা গৈছে গোৱালপাৰাত ঘৰ ভাড়া লৈছিল 4 অভিযুক্তই 4 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে বৰপেটাৰ আৰক্ষীয়ে শ্বৰুমৰ মেনেজাৰ আৰু কৰ্মচাৰীক সোধপোছ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘটনাস্থলীত উপস্থিত হৈ মন্তব্য কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ডকাইতৰ বিৰুদ্ধে এটা এটাকৈ ডকাইতক বিচাৰি উলিওৱা হ'ব ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ সৈতে বাৰ্তালাপ কৰে তাৰ পিছতেই মন্ত্ৰী ৰঞ্জিত দাসে ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হয় ব্যৱসায়ীসকলক ব্যৱসায়িক প্ৰতিষ্ঠানত চিচি কেমেৰা স্থাপনৰ আহ্বান জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ বিগ আপডেট সমগ্ৰ ঘটনাক তন্ন তালাচী চলাইছে আৰক্ষীয়ে আৰু প্ৰফেশ্যনেল ডকাইতৰ গেঙে এই ঘটনা সংগত কৰিছিল বুলি জানিব পৰা গৈছে ওচৰ পাজৰৰ যি চিচিটিভি ফুটেজ আছিল চিচিটিভি ফুটেজ আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে আৰু আৰক্ষীৰ সৈতে বাৰ্তালাপত মিলিত হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ সৈতে বাৰ্তালাপত মিলিত হয় ব্যৱসায়ীসকলৰ সৈতেও আলোচনাত মিলিত হয় তাৰ পিছতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চিচি কেমেৰা স্থাপনৰ বাবে আহ্বান জনায় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ইতিমধ্যে সমগ্ৰ ৰাজ্য জুকাৰি গৈছে সমগ্ৰ ৰাজ্যত 12 কোটি টকাৰ গহনা চুৰি কৰি লৈ গৈছিল গেঙে বৃহৎ গেঙে চুৰি কৰি লৈ গৈছিল গহনা ওচৰ পাজৰৰ সকলো চিচিটিভিৰ ভিজুৱেল পৰীক্ষা কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু আৰক্ষীৰ সৈতে পুষ্কিন জৈনৰ সৈতে আলোচনাৰ অন্তত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে কোনো খাৰি যাব নোৱাৰিব ডকাইতি গেঙৰ কোনো খাৰি যাব নোৱাৰিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে মন্তব্য আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ সৈতে বাৰ্তালাপ মন্ত্ৰী ৰঞ্জিত দাসৰ তাৰ পিছতেই তেওঁ মন্তব্য কৰিছে এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতক তাৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে আটক কৰা অভিযুক্তক জেৰা অব্যাহত ৰাখিছে বৰপেটাৰ আৰক্ষীয়ে শ্বৰুমৰ মেনেজাৰ আৰু কৰ্মচাৰীক সোধপোছ কৰিছে আৰক্ষীয়ে কাষৰ ব্যৱসায়িক যি প্ৰতিষ্ঠান আছিলে প্ৰতিষ্ঠানতো চিচিটিভিৰ ফুটেজ চাইছে আৰক্ষীয়ে আৰু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে বৰপেটাৰ যি ভয়ংকৰ ডকাইতি কাণ্ড
সেই ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ একশ্যন ইতিমধ্যে আৰম্ভ হৈছে। ডকাইতি কাণ্ড সংঘটিত কৰা কোনো লোক সাৰি যাব নোৱাৰিব। এটা এটাকৈ উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক, এটা এটাকৈ বিচাৰি উলিওৱা হ'ব। ৰঞ্জিত দাসে মন্তব্য কৰিছে, আৰক্ষীৰ লগত আলোচনা কৰাৰ পিছতে বৈঠকত মিলিত হোৱাৰ পিছতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে যে কোনো সাৰি যাব নোৱাৰিব, ডকাইতি কাণ্ডত জড়িত কোনো এজন লোক সাৰি যাব নোৱাৰিব। প্ৰতিজনকেই কৰায়ত্ব কৰা হ'ব, এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক। জনাইছোঁ বৰপেটা ৰোডৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডই এতিয়া ৰাজ্য কঁপাইছে। সমগ্ৰ ঘটনাক লৈ তন্ন তালাচী চলিছে। প্ৰফেশ্যনেল ডকাইতৰ গেঙে যিহেতু সংঘটিত কৰিছিল ডকাইতি কাণ্ড, আৰু CCTV ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে। ওচৰ পাজৰৰ সকলো দোকানৰ CCTV ফুটেজ ইতিমধ্যে পৰীক্ষা কৰা হৈছে। আৰু আৰক্ষী অধীক্ষক পুষ্কিঞ্জয়নৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আলোচনা, আৰু আলোচনাৰ অন্তত তেওঁ মন্তব্য কৰিছে এটা এটাকৈ ডকাইতক বিচাৰি উলিওৱা হ'ব, ডকাইতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে গোৱালপাৰাৰ পৰা আটক কৰা 4 অভিযুক্তৰ ঘৰ বিহাৰ আৰু পশ্চিমবংগত বুলি জানিব পৰা গৈছে। এসপ্তাহ পূৰ্বে গোৱালপাৰাত ঘৰ ভাড়া লৈছিল 4 অভিযুক্তই। 4 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে বৰপেটা ৰোড আৰক্ষীয়ে। শ্ব'ৰুমৰ মেনেজাৰ আৰু কৰ্মচাৰীকো সোধপোছ কৰিছে, আৰু যি কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে তাৰ CCTV ফুটেজ ইতিমধ্যে পৰীক্ষা কৰা হৈছে। ব্যৱসায়ীসকলৰ সৈতে আলোচনা কৰা হৈছে। আলোচনা কৰি ব্যৱসায়িক প্ৰতিষ্ঠানত CC কেমেৰা স্থাপনৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বৰপেটা ৰোডৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ একশ্যন আৰম্ভ ইতিমধ্যে। ডকাইতি কাণ্ড সংঘটিত কৰা কোনো লোক সাৰি যাব নোৱাৰিব, এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক। ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে মন্তব্য। আৰক্ষী অধীক্ষক পুষ্কিঞ্জয়নৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতে মন্তব্য কৰিছে যে এটা এটাকৈ ডকাইতক বিচাৰি উলিওৱা হ'ব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কোনো সাৰি যাব নোৱাৰিব। 12 কোটি টকাৰ আ অলংকাৰ চুৰি কৰি লৈ গৈছিল, আৰু এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ অঞ্চলজুৰি। তাৰ পিছতেই আৰক্ষী ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে, কেইবাগৰাকীকো কৰায়ত্ব কৰিছে, জেললৈ লৈ গৈছে। আৰু ইতিমধ্যে আৰক্ষীৰ 4 অভিযুক্তৰ ঘৰ, আৰক্ষী আটক কৰা 4 অভিযুক্তৰ ঘৰ বিহাৰ আৰু পশ্চিমবংগত বুলি জানিব পৰা গৈছে। 4 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে বৰপেটা ৰোড আৰক্ষীয়ে, আৰু শ্ব'ৰুমৰ মেনেজাৰ কৰ্মচাৰীকো সোধপোছ কৰিছে আৰক্ষীয়ে। আৰক্ষী আটক কৰা যুৱক কেইজন ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তুষাৰ বিশ্বাস বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক লৈ তন্ন তালাচী চলাইছে ইতিমধ্যে আৰক্ষীয়ে। আৰু প্ৰফেশ্যনেল ডকাইতৰ গেং তেওঁলোক, আৰু প্ৰফেশ্যনেল ডকাইতৰ গেঙে এই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। ওচৰ পাজৰৰ সকলো দোকানৰ CCTV ভিজুৱেল পৰীক্ষা কৰিছে আৰক্ষীয়ে। হিন্দু গেঙে ডকাইতি সংঘটিত কৰা বুলি একাংশই চলাইছিল বাতৰি, কিন্তু এনে বাতৰিক লৈও আৰক্ষীগৰাকীয়ে মন্তব্য কৰিছে। আৰক্ষী অধীক্ষক পুষ্কিঞ্জয়নে মন্তব্য কৰিছে, আৰক্ষী আটক কৰা যুৱক কেইটা ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তুষাৰ বিশ্বাস বুলি আৰক্ষীয়ে জনাইছে। এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক। আৰু ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে, বৰপেটাৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে যে অপৰাধী সাৰি যাব নোৱাৰিব, ডকাইতি কাণ্ড সংঘটিত কৰা কোনো লোক সাৰি যাব নোৱাৰিব, এটা এটাকৈ বিচাৰি কৰায়ত্ব কৰা হ'ব, আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিঞ্জয়নৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তাৰ পিছতে তেওঁ মন্তব্য কৰিছে, ব্যৱসায়ীসকলৰ সৈতেও তেওঁ আলোচনাত মিলিত হয়। ব্যৱসায়িক প্ৰতিষ্ঠানত CC কেমেৰা স্থাপনৰ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ব্যৱসায়িক প্ৰতিষ্ঠানত CC কেমেৰা লগাব লাগে বুলি মন্তব্য কৰিছে। বৰপেটা ৰোডৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সমগ্ৰ ঘটনাক লৈ তন্ন তালাচী চলি আছে। প্ৰফেশ্যনেল ডকাইতৰ গেং আছিল, আৰু প্ৰফেশ্যনেল ডকাইতৰ গেঙে সংঘটিত কৰিছিলে ভয়ংকৰ কাণ্ড। ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰা ডকাইতক কৰায়ত্ব কৰা হ'ব, এটা এটাকৈ আৰক্ষীয়ে বিচাৰি উলিয়াব, তাৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰক্ষীৰ সৈতে আলোচনাৰ অন্তত মন্তব্য কৰিছে, কোনো সাৰি যাব নোৱাৰিব, এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক। ঘটনাস্থলীত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিঞ্জয়নৰ সৈতে বাৰ্তালাপত মিলি ঘটনা বৰপেটা ৰোডত পূৰ্বতে ঘটা নাছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনা ঘটাৰ বাবে স্বাভাৱিকতে মনটো ব্যথিত হৈছে। আৰু মোৰ ঘৰৰ কাষতে, কিন্তু মই ভাবোঁ যে আচলতে আমাৰ ব্যৱসায়ীসকলে, যিহেতু এতিয়া বৰপেটা ৰোডৰ ব্যৱসায় বহুত এতিয়া তুংগত আছে,
বা লাভ নহ'লেও কিন্তু ব্যৱসায় যিহেতু পৰিসৰটো বহুত বৃদ্ধি হৈছে, গতিকে মই ব্যৱসায়ীসকলকো মই আহ্বান জনাইছোঁ যে এইমাত্ৰ মই SP ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। আমাৰ আচলতে চেণ্ট্ৰেল যিবোৰ পইণ্ট আছে, যিবোৰ চাৰিআলি চৌক বা পাঁচআলি চৌকেই হওক বা বাছ ষ্টেচনেই হওক বা ৰেল ষ্টেচনৰ কাষতে হওক বা য'ত গেডাৰিং হয়, তেনেকুৱা জেগাত আমাৰ মানে কোনো ধৰণৰ মানে CCTV ব্যৱস্থা নাই। এই CCTVৰ ব্যৱস্থা যদিও নিজাববীয়াকৈ যদিও দোকানবোৰত আছে, কিন্তু ইয়াত যিটো ঘটনা দেখা পোৱা গ'ল যে হাৰ্ড ডিস্কটো লৈ যোৱাৰ পিছত CCTVৰ ফাংচন একো নাই। গতিকে মই ব্যৱসায় সমাজক এইটো আহ্বান জনাম যে যাতে তেওঁলোকে যাতে আৰক্ষীক সহায় সহযোগ কৰি পেলাই যাতে বৰপেটা ৰোডৰ বিভিন্ন স্থানত যাতে আগন্তুক দিনত যাতে CCTV লগোৱাৰ যাতে ব্যৱস্থা যাতে কৰে, আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে নিশ্চিত ওপৰত ব্যৱসায় সমাজৰ লগত কথা পাতিব। আৰু এইটো ব্যৱসায়ীসকলৰ সুৰক্ষাৰ স্বাৰ্থতে কৰা হৈছে। এনেকুৱাকৈ এইবাৰ যিটো ডকাইতি হৈ গ'ল, এই ডকাইতিত দেখা পোৱা গৈছে তেওঁলোকে বেংকতো যাব পাৰিলেহেঁতেন, কিন্তু বেংকত নাযায় এইকাৰণে বেংকত ছিকিউৰিটি আছে। বেংকত এইকাৰণে নাযায় যে বেংকত যিহেতু বিভিন্ন ধৰণৰ তেওঁলোকৰ যিহেতু এলাৰ্মৰ ব্যৱস্থা আছে, বিভিন্ন ধৰণৰ যিহেতু তেওঁলোকে বেল মাৰিলে বিভিন্ন যিহেতু চাউণ্ড ওলায়, গতিকে সেইটো ছিষ্টেম মানে বেংকত আছে কাৰণে বেংকত যোৱা নাই। কিন্তু বাকী ব্যৱসায়ীসকলে সেই ছিষ্টেমবোৰ যদি নিজাববীয়াকৈ যদি নিজে ইণ্ট্ৰডিউচ নকৰে, তেতিয়াহ'লে আৰক্ষীয়ে সহায় কৰাটো বা জনসাধাৰণে সহায় কৰাটো অকণমান দিগদাৰী হয়। মই সেইকাৰণে ব্যৱসায় সমাজক আহ্বান জনাম বৰপেটা ৰোডৰ যাতে আৰক্ষী প্ৰশাসনৰ লগত আলোচনা কৰি যাতে সহযোগিতাৰ মনোভাৱেৰে যাতে এইবোৰ যাতে সুৰক্ষাৰ ক্ষেত্ৰত যাতে আমি সহায় কৰিব পাৰোঁ, তেনেকুৱা যাতে সমিলমিলত যাতে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, তাৰ কাৰণে বৃহত্তৰ আমাৰ যি ব্যৱসায় সন্থা, বৰপেটাৰ ব্যৱসায় সন্থাই হওক বা পৌৰ ব্যৱসায় সন্থাই হওক বা যিবোৰ এতিয়া হাবসমূহ ইয়াতে হৈছে বিভিন্ন ধৰণৰ, তেওঁলোকে যাতে এই ক্ষেত্ৰত আলাপ আলোচনা কৰি আগন্তুক দিনত যাতে এনেকুৱা ঘটনা নঘটে, তাৰ কাৰণে নিশ্চিত ওপৰত ব্যৱস্থা ল'ব পৰা যাব। আৰু মই আৰক্ষীৰ লগত যিখিনি কথা পাতিলোঁ, ইতিমধ্যে যিহেতু প্ৰফেশ্যনেল গ্ৰুপে এনেকুৱা কাম কৰিছে, পূৰ্বতে গোৱালপাৰাতো এনেকুৱা ঘটনা ঘটিছিলে, তাত এনকাউণ্টাৰ হৈছিলে। গতিকে পূৰ্বৰ যিসমূহ ৰেফাৰেঞ্চ আছে, অসমৰে হওক বা পশ্চিমবংগৰে হওক এনেকুৱা ঘটনা ক'ত ক'ত হৈছিলে, সেই ৰেফাৰেঞ্চসমূহৰ লগত লিংকেজ কৰি পেলাই ক্লুবোৰ ডিটেক্ট কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে। গতিকে মই ভাবোঁ যে অসম আৰক্ষীৰ ওপৰত মোৰ বিশ্বাস এটা আছে। গতিকে অসম আৰক্ষীয়ে নিশ্চিত ৰূপত এইটো ক্ষেত্ৰত সফল হ'ব পাৰিব বুলি মই কিন্তু দৃঢ় বিশ্বাসী। আৰু এনেকুৱা ঘটনা যিহেতু পূৰ্বতে ঘটা নাই, মই ভাবোঁ যে হয়তো কোনোবা ধৰণৰ হয়তো ষড়যন্ত্ৰ থাকিব পাৰে, তেনেকুৱা হয়তো বেলেগ হয়তো চিন্তাও থাকিব পাৰে। যি চিন্তা নাথাকক কিয় বা যি ঘটনা নঘটক কিয়, মই সম্পূৰ্ণৰূপে বিশ্বাসী অসম আৰক্ষীৰ ওপৰত, কাৰণ অসম আৰক্ষীয়ে সফল বুলি ইতিমধ্যে ভাৰতবৰ্ষত সকলোৱে জনাজাত।